মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ সায়েন্সৰ যেটো চেপ্টাৰ 5 আছে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন বা পিৰিয়ডিক ক্লাসিফিকেশন অফ এলিমেন্টস এই চেপ্টাৰৰ যিকেটা বাকি যিকেটা কাৰ্যকলাপ আছে সেই কাৰ্যকলাপকেটা আলোচনা কৰিম আমি যোৱা ক্লাছত আলোচনা কৰিছিল তোমাৰ 5.1 ৰ পৰা 5.4 লৈ যিকেটা কাৰ্যকলাপ আছে গুটেকেটা কাৰ্যকলাপ আমি আলোচনা কৰিছিল আজি আমি আলোচনা কৰিম তোমাৰ কাৰ্যকলাপ 5.4 ৰ পৰা 5.12 লৈ এৰে যিকেটা আছে গুটেকেটা কাৰ্যকলাপ আজি আমি আলোচনা কৰিম এতে সোৱা এটো তোমাৰ 5.4 যেটো কাৰ্যকলাপ আছে সেই কাৰ্যকলাপটো আমি আগৰ ভিডিওটো আলোচনা কৰিছো যদি তোমালোকে ভিডিওটো সোৱা নাই তেতিয়া হলে ভিডিওটো চাই লবা মই ডেসক্ৰিপচনত লিংক দি দিম আজি আমি আলোচনা কৰিম সোৱা কাৰ্যকলাপ 5.5 ৰ পৰা গুটেকেটা আমি আলোচনা কৰিম সোৱা কাৰ্যকলাপ 5.5 ৰ তোমাৰ কি কৈছে প্ৰথমতে এটো আমি বুজিবাব লাগিব আৰু এই কাৰ্যকলাপকেটা বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ মেট্ৰিক এক্সামৰ কাৰণে আৰু ছাত্ৰ ছাত্ৰীসকল আৰু তোমালোকে গুটেকেটা চেপ্টাৰৰ যিবোৰ কাৰ্যকলাপ আছে আৰু সায়েন্সৰ তুমি 100% তুমি সকলো ধৰণৰ ডিসকাশন তুমি ইউটিউব চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা এটো চেপ্টাৰ 5 হয় এটো তোমাৰ এতে মই ধুনিয়াকৈ লিখি দিছো তোমালোকে যদি পঢ়িবলৈ বহিছা তেতিয়া হলে কিতাপ লৈ বহিলে ভাল এটো কাৰ্যকলাপ তোমাৰ 5.5 এতে কি কৈছে সোৱা যদি তোমালোকে দীৰ্ঘ পৰ্যাবৃত্ত তালিকাখন মন কৰা তেন্তে দ্বিতীয় পৰ্যায়ত এই মৌলক এটা তুমি পাবা ইহতৰ তুমি কি কৰিব লাগে ইহতৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা এতে তুমি এটা কথা মন কৰা যেহেতু দ্বিতীয় পৰ্যায়ৰ কথা কৈছে আৰু তোমালোকে জানা যে পৰ্যায় এটা থতে কক্ষৰ সংখ্যা একে থাকে আৰু দ্বিতীয় পৰ্যায় মানে এই গুটেকেটাৰ তোমাৰ কক্ষৰ সংখ্যা কেইটা থাকিব গুটেকেটাৰ কক্ষৰ সংখ্যা 2 থাকিব সেই কাৰণে ইহতক তোমাৰ 2 নম্বৰ পৰ্যায়ত ৰখা হৈছে তো এইটো যদি আমি 1 নম্বৰ প্ৰশ্ন বুলি ধৰো তেতিয়া হলে এতে তুমি কি কৰিব লাগিব এই গুটেকেটা তুমি আগতে নাম লিখিব লাগিব কি আছে লিথিয়াম বেৰিলিয়াম বোরন কার্বন নাইট্রোজেন অক্সিজেন ফ্লোরিন আৰু কি আছে নিয়ন আছে তো প্ৰথমতে তুমি এইকেটা এনেকে লিখি লোৱা প্ৰথমতে একেটা এটা হৈছে তোমাৰ লিথিয়াম হয় লিথিয়ামৰ পৰমাণু ক্ৰমাংক হৈছে 3 তাৰ পিছত আছে বেৰিলিয়াম BE বেৰিলিয়ামৰ পৰমাণু ক্ৰমাংক হৈছে 4 তাৰ পিছত আছে তোমাৰ বৰণৰ হৈছে 5 তাৰ পিছত আছে কাৰ্বনৰ পৰমাণু ক্ৰমাংক 6 তাৰ পিছত আছে নাইট্ৰজেনৰ পৰমাণু ক্ৰমাংক 7 তাৰ পিছত আছে অক্সিজেনৰ পৰমাণু ক্ৰমাংক হৈছে 8 তাৰ পিছত আছে তোমাৰ ফ্লোৰিনৰ পৰমাণু ক্ৰমাংক হৈছে 9 তাৰ পিছত আছে তোমাৰ নিয়নৰ পৰমাণু ক্ৰমাংক হৈছে 10 এতিয়া তুমি ইয়াৰে ইলেক্ট্ৰনীয় বিন্যাস লিখিব লাগে সোৱা ইলেক্ট্ৰনীয় বিন্যাস লিখলে যেহেতু এতে তিনিটা আছে তো তোমাৰ প্ৰথম কক্ষত আহিব দুটা আৰু বাকি থাকিব কেইটা এটা তাৰ পিছত ইয়াতে আহিব তোমাৰ প্ৰথম কক্ষত আহিব দুটা দ্বিতীয় কক্ষত আহিব দুটা তাৰ পিছত বৰণৰ তোমাৰ আহিব প্ৰথম কক্ষত দুটা আহিব দ্বিতীয় কক্ষত আহিব তিনিটা এটা আহিব দুটা এটা আহিব চাৰিটা এটা আহিব 2 ইফালে আহিব 5 এটো 2 আৰু ইফালে আহিব 6 ইফালে দুটা থাকিব ইফালে থাকিব 7টা ইফালে থাকিব দুটা ইফালে থাকিব 8টা এতিয়া সোৱা এইকেটাৰ মানে ইলেক্ট্ৰনীয় বিন্যাস লিখা হৈ গল এতে লক্ষ্য কৰা গুটেই কেটাত কিন্তু কক্ষৰ সংখ্যা দুটা আছে এটো হৈছে তোমাৰ কে খুল এটো হৈছে এল খুল মানে এটো ইয়াতে আৰু এটা কথা লক্ষ্য কৰা ইয়াতে তোমাৰ যেটো নিয়ন আছে নিয়নৰ বহিৰতম কক্ষত 8টা ইলেক্ট্ৰন আছে গতিকে নিয়ন এটা কি হ'ব সম্ভ্ৰান্ত মৌল হ'ব সম্ভ্ৰান্ত মৌল হেবোৰ কোৱা হয় যিবোৰৰ যোজ্যতা কি হয় 0 হয় বুজিবলানে তো ইয়াৰে যোজ্যতা 1 মই একেটাও লিখি দিও যোজ্যতা 1 লিথিয়ামৰ যোজ্যতা 2 তাৰ পিছত তোমাৰ বৰ্ণৰ যোজ্যতা তোমাৰ এটো 3 এটোৰ যোজ্যতা কাৰ্বনৰ যোজ্যতা হল 4 নাইট্ৰজেনৰ যোজ্যতা হল তোমাৰ 3 তাৰ পিছত অক্সিজেনৰ যোজ্যতা 2 এটো ফ্লোৰিনৰ যোজ্যতা 1 আৰু এটোৰ যোজ্যতা হৈছে 0 ইয়াতে এটা কথা লক্ষ্য কৰা 1 2 3 4 তাৰ পিছত আকৌ কমি আহিছে সোৱা 3 2 1 0 মানে পৰ্যায় এটা তোমাৰ কি হয় বাওফালৰ পৰা যদি আমি হুফালে যাও এটা সংখ্যালৈ তোমাৰ বাঢ়ে আৰু তাৰ পিছত আকৌ কি কৰে কমি আহে এটা আমি পিছত যিবোৰ এক্টিভিটি আছে সেইবোৰতো আমি আলোচনা কৰিম ইয়াৰ পিছত সোৱা কি কৈছে যেটো এটো যদি আমি 2 নম্বৰ প্ৰশ্ন বুলি ধৰো এই মৌলকেইটাত একে সংখ্যক যোজক ইলেক্ট্ৰন থাকেনে এই যোজক ইলেক্ট্ৰনৰ কথা কৈছে যোজক ইলেক্ট্ৰন তো একে নাথাকে তো এটো তোমাৰ 2 নম্বৰটোত তুমি কি লিখিবা এটো যোজক ইলেক্ট্ৰনৰ সংখ্যা একে নহয় যোজক ইলেক্ট্ৰনৰ সংখ্যা একে নাথাকে যোজক ইলেক্ট্ৰনৰ সংখ্যা একে নাথাকে সংখ্যা একে নহয় বুজিবলানে এটো आंसर তাৰ পিছত যেটো আছে হেতু কি কৈছে সোৱা
ইয়াতে সিহঁতৰ কক্ষসমূহৰ সংখ্যা একেনে হয় ইয়াতে চোৱা গোটেইকেইটাৰ কক্ষ কি আছে 2 আছে এটো গোটেইকেইটাৰ কক্ষ দুটা আছে তো ইয়াতে তুমি এটো টেনশন লিখিবা এনেকে ইহঁতৰ কক্ষৰ সংখ্যা একে কক্ষৰ সংখ্যা একে বুজি পালানে এটো কক্ষৰ সংখ্যা একে হয় এটো आंसर এর পিছত চাও আমি তোমার 5.5 যেটো কাৰ্যকলাপ আছে সেইটো কি হৈছে সরি 5.6 অফ কি হৈছে চোৱা এটো 5.6 এটো কাৰ্যকলাপ ইলেক্ট্ৰনীয় এটো বহুত ইম্পৰ্টেন্ট হয় এটো ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা মৌল এটাৰ যোজ্যতা কেনেকৈ আমি পাব পাৰো সেইটো আমাৰ এটো লিখিবলৈ দিছে হয়নে ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা তো এটো তুমি কেনেকৈ आंसर লিখিবা মই তোমালোকক ইয়াতে লিখি দিও आंसर টো এটো হৈছে তোমাৰ কাৰ্যকলাপ 5.6 এটো 1 নম্বৰটো তুমি লিখিব পাৰা যে ইয়াতে মৌল এটাৰ ইয়াতে আমি যেনেকৈ লিখিছো সব বহিৰতম কক্ষত যেটো ইলেক্ট্ৰন থাকে আমি তাৰ পৰা নিৰ্ণয় কৰিব পাৰো যে তোমাৰ তাৰ যোজ্যতা কিমান হ'ব মৌল এটাৰ এটো বহিৰতম কক্ষত থকা এটো বহিৰতম কক্ষত থকা ইলেক্ট্ৰনৰ পৰা আমি কি মানে যোজ্যতা নিৰ্ণয় কৰিব পাৰো এটো তোমাৰ ইলেক্ট্ৰন বিন্যাসৰ লগত কি হৈ আছে জড়িত হৈ আছে যোজ্যতা নিৰূপণ কৰিব পাৰি এটো आंसर বুজি পালানে আৰু তোমাৰ যদি তুমি এই কথাটো অলপমান মনত ৰাখিবাচোন যদি ধাতু হয় আৰু তোমালোকে জানা আধুনিক পৰ্যাবৃত্ত তালিকাত ধাতু যিবোৰ থাকে হেতু তোমাৰ বাওফালে থাকে আৰু যেটো অধাতু আছে হেতু তোমাৰ কোনফালে থাকে সোঁফালে থাকে যদি ধাতুৰ যোজ্যতা ওলাবলৈ হয় তেতিয়া হলে বহিৰতম কক্ষত যিমানটা ইলেক্ট্ৰন থাকিব এটো মানে আউটাৰ শেলত যিমানটা ইলেক্ট্ৰন থাকিব হেতু এটা যোজ্যতা হ'ব আউটাৰ শেলত থকা মানে বহিৰতম কক্ষত থকা ইলেক্ট্ৰন আৰু যদি তোমাৰ অধাতু হয় যদি কি হয় অধাতু হয় তেতিয়া হলে তোমাৰ এক তোমালোকে এটো জানাই যে তোমাৰ বহিৰতম কক্ষত সৰ্বোচ্চ ইলেক্ট্ৰন থাকে 8টা তো সেই 8টাৰ পৰা তোমাৰ এই আউটাৰ শেলত যিমানটা তোমাৰ ইলেক্ট্ৰন থাকিব মানে বহিৰতম কক্ষত যিমানটা ইলেক্ট্ৰন থাকিব হেতু তুমি মাইনাস কৰিলে যি পাবা হেতু তোমাৰ आंसर আহিব মই দেখুৱাই দি আছো কেনেকৈ তোমাৰ ফাইন্ড আউট কৰা হয় আউটাৰ এটো শেলত থকা ইলেক্ট্ৰন এটো কেনেকৈ কৰা হয় চাবা ইয়াতে এই ওপৰত যেটো কাৰ্যকলাপ 5.5 যে আমি লিখিছো এটো চোৱা লিথিয়াম বেৰিলিয়াম বৰন একেটা হৈছে তোমাৰ কি ধাতু সেই কাৰণে তোমাৰ ইয়াতে সব বহিৰতম কক্ষত যিকেটা আছে গুটেকেটা তোমাৰ কি হৈছে যিকেটা ইলেক্ট্ৰন আছে হেকেটা ইয়াৰ যোজ্যতা হৈছে কিন্তু কাৰ্বন চোৱা কাৰ্বন এটা অধাতু হয় এই কাৰণে তুমি 8 - 4 কৰা এইটো নিয়ম মতে চোৱা এটা অধাতু হলে তোমাৰ 8টা থাকিব আৰু বহিৰতম কক্ষত যিমানটা ইলেক্ট্ৰন থাকে হেতু মাইনাস কৰিব লাগে তেতিয়া তোমাৰ কি ওলাই যোজ্যতা ওলাই যায় তো কাৰ্বনৰ যেটো যোজ্যতা 8 - 4 কি হ'ব 4 হ'ব এইটো চাইটো মিলিছে নে ইয়াৰ পিছত চোৱা নাইট্ৰজেন তোমাৰ কি হয় অধাতু হয় তো 8 - 5 কৰা তো এটো কিমান আহিব 3 আহিব তাৰ পিছত এটো তোমাৰ 8 - 6 কৰা কাৰণ তোমাৰ আউটাৰ শেলত তোমাৰ কেইটা আছে 6টা আছে তো এটো কিমান আহিব 2 আহিব এটো আহিছে চোৱা তাৰ পিছত এটো 8 - 7 কৰা এটো কিমান আহিব 1 আহিব আৰু এটো 8 - 8 আহিলে তোমাৰ এটো 0 আহিব এনেকৈ তোমাৰ কি কৰা হয় অধাতুবোৰৰ ইলেক্ট্ৰন বিন্যাসৰ পৰা যোজ্যতা নিৰ্ণয় কৰা হয় বুজি পালানে তাৰ পিছৰ প্ৰশ্নটো কি গৈছে চোৱা পাৰমাণবিক সংখ্যা 12 যুক্ত মেগনেছিয়াম এটো 2 নম্বৰ এটো 1 নম্বৰ বুলি ধৰিলে এটো তোমাৰ 2 নম্বৰ এটো চোৱা মেগনেছিয়ামৰ পৰমাণু ক্ৰমাংক হৈছে 12 ইয়াৰ যদি আমি ইলেক্ট্ৰন বিন্যাস লিখো প্ৰথম কক্ষত 2টা আহিব দ্বিতীয় কক্ষত 8টা আহিব তো 2 * 8 = 10টা হৈ গল বাকি ৰল 2টা হে 2টা আহিব 3 নম্বৰ খোলা এটা ইয়াতে খোল আছে 3টা সেই কাৰণে মেগনেছিয়ামটো তোমাৰ তৃতীয় পৰ্যায়ৰ মৌল হয় বুজি পালা আৰু যেহেতু তোমাৰ যোজ্যতা 2 বহিৰতম কক্ষত কেইটা ইলেক্ট্ৰন আছে 2টা যেটো মেগনেছিয়ামটো ধাতু হয় তো বহিৰতম কক্ষত 2টা ইলেক্ট্ৰন আছে গতিকে ইয়াৰ যোজ্যতাও কি হৈ যাব 2 হৈ যাব সেই কাৰণে মেগনেছিয়ামটো 2 নম্বৰ বৰ্গত থাকিব আৰু 3 নম্বৰ পৰ্যায়ত থাকিব কাৰণ এতে খোলৰ সংখ্যা আছে 3টা আৰু যোজ্যতা হৈছে 2 তো খোলৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি যে তোমাৰ যেটো পৰ্যায় আছে হেতু আমি চিনাক্তকৰণ কৰিব পাৰো আৰু যোজ্যতা নিৰূপণ কৰি আমি বৰ্গৰ সংখ্যা নিৰূপণ কৰিব পাৰো তো
তো যেহেতু ইয়াৰ বহিৰতম কক্ষত তোমাৰ দুটা ইলেক্ট্ৰন আছে গতিকে ইয়াৰ যোজ্যতা কি হ'ব ইয়াৰ যোজ্যতা হ'ব 2 বুজি পালানে ইয়াৰ যোজ্যতা কি হ'ব 2 হ'ব তাৰ পিছত কি কৈছে তোমাৰ সালফাৰৰ কথা কৈছে সালফাৰৰ পৰমাণু ক্ৰমাংক হৈছে 16 এটো তুমি এনেকৈ লিখিবা এটো সালফাৰ এটো 16 হয় ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস লিখিলে কি হ'ব 2 8 দুইয়াতে 10টা হল আৰু 6টা ৰৈ গল সালফাৰ যেহেতু তোমাৰ অধাতু হয় তো এটোৰ যোজ্যতা তুমি কেনেকৈ নিৰ্ণয় কৰিবা 8 - 6 তো এটোৰ যোজ্যতা আহিব কিমান 2 বুজি পালানে এটোৰ যোজ্যতাও কি আহিব 2 আহিব তো এই দুইটা তোমাৰ থাকিব 2 নম্বৰ বৰ্গত থাকে বুজি পালানে আৰু 3 নম্বৰ পৰ্যায়ত এটো থাকি যাব এতিয়া তাৰ পিছত কি কৈছে চোৱা এটো একেদৰে প্ৰথম 20টা মৌলৰ যোজ্যতা ওলোৱা প্ৰথম 20টা মৌলৰ যোজ্যতা ওলাবলৈ দিছে প্ৰথম 20টা মৌল মই একেটা লিখি দিও 3 নম্বৰ গোটেইকেইটা লিখিম চিন্তা কৰিব নালাগে এটো প্ৰথম 20টা মৌলৰ যোজ্যতা প্ৰথম এটো 20টা মৌলৰ যোজ্যতা 20টা মৌলৰ যোজ্যতা মৰৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে এটা কাম কৰিবা মিনিমাম 30টা মৌলৰ নাম তোমালোকে মুখস্থ কৰিবা হা তেতিয়া হলে তোমাৰ বহুত হেল্প হ'ব বহুতে হেল্প হ'ব আৰু দৰকাৰী হয় মুখস্থ কৰাটো তো এটো তোমাৰ কি আছে প্ৰথম মৌলটো হৈছে তোমাৰ হাইড্ৰোজেন মই নেকি লিখো পৰমাণু ক্ৰমাংক 1 হাইড্ৰোজেন তাৰ পিছত আছে তোমাৰ হিলিয়াম তাৰ পিছত হিলিয়ামৰ 2 হয় তাৰ পিছত লিথিয়াম এটো 3 হয় পৰমাণু ক্ৰমাংক তাৰ পিছত আছে তোমাৰ বেৰিলিয়াম এটো আছে 4 তাৰ পিছত আছে বৰনৰ 5 হয়নে তাৰ পিছত আছে কাৰ্বনৰ 6 হয় তাৰ পিছত আছে তোমাৰ নাইট্ৰজেনৰ 7 হয় তাৰ পিছত আছে তোমাৰ অক্সিজেনৰ 8 হয় তাৰ পিছত আছে অক্সিজেনৰ পিছত আছে ফ্লোৰিনৰ কি হয় 9 হয় তাৰ পিছত আছে নিয়নৰ কিমান হয় 10 হয় হয়নে তাৰ পিছত আছে তোমাৰ নিয়নৰ পিছত আহিব তোমাৰ সোডিয়াম সোডিয়ামৰ হল 11 সোডিয়ামৰ পিছত আছে তোমাৰ মেগনেছিয়ামৰ কিমান 12 হয় হয়নে মই ইফালে লিখিছো ইফালে ঠাই নাই মই ইফালে লিখিছো এটা চোৱা মই ইফালে লিখো এতে 12টা হল আৰু 8টা আছে তাৰ পিছত আহিব তোমাৰ এলুমিনিয়ামৰ কিমান হয় 13 তাৰ পিছত আছে তোমাৰ সিলিকনৰ 14 তাৰ পিছত আছে ফসফৰাছৰ 15 তাৰ পিছত আছে তোমাৰ সালফাৰৰ হৈছে 16 তাৰ পিছত আছে ক্লোৰিন 17 তাৰ পিছত আছে তোমাৰ আৰ্গনৰ হৈছে 18 তাৰ পিছত আছে পটাছিয়াম 19 তাৰ পিছত আছে কেলছিয়ামৰ এটো 20 এতিয়া আমি ইলেক্ট্ৰনৰ বিন্যাস লিখিব লাগে সব বহুত ইজি হয় ইলেক্ট্ৰনৰ বিন্যাস কেটা তুমি এনেদৰে লিখিব পাৰা হাইড্ৰোজেনত 1 আছে তো প্ৰথম কক্ষত এটা যাব হিলিয়ামৰ তোমাৰ প্ৰথম কক্ষত তোমাৰ দুটা থাকিব পাৰে দুটা আহিব প্ৰথম কক্ষত সৰ্বোচ্চ দুটা থাকিব পাৰে এটা বাকি থাকে তো হেতু দ্বিতীয় কক্ষত গুচি যাব এটো আহিব 2 মানে ইফালে তোমাৰ এটো কে খুল তাৰ পিছত এল খুল তাৰ পিছত এম খুল তাৰ পিছত আহিব এন খুল তাৰ পিছত এটো এটো আহিব 2 3 এটো আহিব 2 4 এটো আহিব 2 5 এটো আহিব 2 6 তোমালোকে এইখিনি বুজি পাইছানে তোমালোকে 9 যে পঢ়ি আহিছিলা মৌলৰ যোজ্যতা যেনেকৈ নিৰ্ণয় কৰা হয় বা ইলেক্ট্ৰনৰ বিন্যাস লিখা হয় তোমাৰ কক্ষ এটাত সৰ্বোচ্চ তোমাৰ কি থাকিব পাৰে 2n² টা কি থাকিব পাৰে ইলেক্ট্ৰন থাকিব পাৰে য'ত n মানে হৈছে কক্ষৰ সংখ্যা আছে যেটো k কক্ষ মানে 1 নম্বৰ কক্ষটো ইয়াৰে ইলেক্ট্ৰন থাকিব এটো দুটা L মানে হৈছে তোমাৰ দ্বিতীয় কক্ষ তো দ্বিতীয় কক্ষত তোমাৰ কিমানটা থাকিব 2 * 2 স্কয়ার এতে n ৰ ঠাইত 2 বহাই দিলে এটো 2 2 4 2 কিমান থাকিব 8 থাকিব তাৰ পিছত আছে m কক্ষ মানে 3 হয় তো এটো 2 * 3 স্কয়ার মানে 3 3 9 2 কিমানটা থাকিব 18টা থাকিব আৰু n কক্ষ মানে হৈছে 4 নম্বৰ কক্ষ মানে তো 4 নম্বৰ কক্ষত থাকিব 2 * 4 স্কয়ার মানে 16 ৰ দুগুণ কিমানটা থাকিব 32টা থাকিব কে খোলত দুটা এল খোলত থাকে তোমাৰ কেটা 8টা এম খোলত থাকে তোমাৰ কেটা 18টা আৰু এন খোলত থাকে 32টা
তো ইয়াতে তোমাৰ প্ৰথমতে এক মূৰৰ পৰা ভৰি ভৰি তোমালোকে যাব লাগিব এতিয়া চোৱা ইয়াতে তো ফ্লোৰিন আছে ফ্লোৰিনৰ তোমাৰ প্ৰথম কক্ষত দুটা আহিব বাকি ৰল কেইটা 7টা তো এইটো 7 কিন্তু মনত ৰাখিবা দ্বিতীয় কক্ষত সৰ্বোচ্চ ইলেক্ট্ৰন 8টা থাকিব পাৰে এটো তোমাৰ আহিব 28 সোডিয়ামৰ আহিব 281 সো কক্ষ সংখ্যা 3টা আহি গল নিয়নলৈকে কক্ষৰ সংখ্যা 2 আছে ইফালে 3টা আহি গল এটো আহিব তোমাৰ 282 প্ৰথম কক্ষত দুটা দ্বিতীয় কক্ষত 8টা আৰু তৃতীয় কক্ষত কেইটা আহিছে দুটা আহিছে আৰু ইফালে চা এটো এলুমিনিয়াম ইফালে এটো কি কৰিলো এটো ইয়াতে লিখি দিলো যে এটো এলুমিনিয়ামৰ তোমাৰ কিমান আহিব 28 ফালে আহিব 3 এটো আহিব তোমাৰ 284 এটো আহিব 285 এটো আহিব 286 হয়নে এটো 16টা হল এটো আহিব 287 এটো আহিব 288 এটো আহিব 2881 আর এটো আহিব 2882 একেটা ইলেক্ট্রনের বিন্যাস লিখা হয়ে গেল বুঝি পাইছা নে এটো ইয়াৰে পিছত কি কৈছে ইয়াৰে পিছৰটো এটো সোৱা बहुत ही इम्पोर्टेंट है এই কোশ্চেনটো এটো তোমার 1 2 3 এটো 4 নাম্বার এটো 4 নাম্বার বলি যদি ধরো এটো কি কইছে সোৱা পর্যায় এটাত বাওফালৰ পৰা সুফাললৈ গলে যোজ্যতা কি দৰে পৰিৱৰ্তন হয় পর্যায়ের কথা কৈছে পর্যায় এটাৰ যদি আমি বাওফালৰ পৰা যদি আমি সুফালে যাও তেতিয়া হলে তোমাৰ কি হয় প্ৰথমতে বাঢ়িব তাৰ পিছত কি কৰিব কমিব হয়নে তো এটো তুমি এনসারটো এনেকে লিখিবা পর্যায় এটাৰ বাওফালৰ পৰা সুফাললৈ এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এটো তোমালোকৰ এমসিকিউ আহে বাওফালৰ পৰা এটো সুফাললৈ এটো যোজ্যতা এটো 1 ৰ পৰা 4 লৈ বাঢ়িব 1 ৰ পৰা এটো এনেকে লিখো এটো 1 ৰ পৰা এটো 4 লৈ বাঢ়িব আৰু তাৰ পিছত কি হ'ব তোমাৰ কমি আহিব তাৰ পিছত এটো কমি গৈ কি কৰিব এটো সম্ভ্ৰান্ত এটো গেছৰ বিন্যাস লাভ কৰিব সম্ভ্ৰান্ত গেছ কোনবোৰক কয় যিবোৰৰ যোজ্যতা 0 হয় সম্ভ্ৰান্ত গেছৰ বিন্যাস কি কৰিব লাভ কৰিব আৰু তোমাৰ এটো আৰু এটা কথা মনত ৰাখিবা পৰ্যায় এটাৰ যদি তুমি বাওফালৰ পৰা সোফালে যোৱা তেতিয়া হলে কিন্তু ধাতৱীয় গুণ লাহে লাহে কমে আৰু ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো কমে সেইকাৰণে ধাতৱীয় গুণটো কমে আৰু হিহতৰ আকাৰবোৰ কি হয় সৰু হয় বুজি পালা অৰ্থাৎ তোমাৰ যোজ্যতাটো প্ৰথমতে কি হ'ব জানা প্ৰথমতে তোমাৰ 1 2 3 4 হ'ব তাৰ পিছত কি হ'ব তোমাৰ 3 2 1 0 এনেকে তোমাৰ বাঢ়িব প্ৰথমতে সাইটো 1 ৰ পৰা 4 লৈ বাঢ়িছে তাৰ পিছত কমি গৈ কি হৈছে 0 লৈ আহিছে এনেকে তোমাৰ পৰ্যায়টাৰ বাওফালৰ পৰা সোফাললৈ কি হয় যেটো যোজ্যতা হেতু এনেদৰে বাঢ়ে 1 ৰ পৰা 4 লৈ বাঢ়িব তাৰ পিছত কি কৰিব কমি যাব বুজি পালানে এটো সোৱা এটো তোমাৰ এটো 5 নাম্বার বুলি ধৰো বৰ্গ আৰু ওপৰৰ পৰা তললৈ আহিলে যোজ্যতা কি দৰে পৰিৱৰ্তন হয় এটা সব বৰ্গৰ কথা কৈছে সব বৰ্গ এটাৰ ওপৰৰ পৰা যদি তুমি তললৈ আহা এটো বৰ্গ এটাৰ তললৈ যোজ্যতাৰ কোনো পৰিৱৰ্তন নহয় যোজ্যতা এটো পৰিৱৰ্তন নহয় হ্যাঁ কিন্তু তোমার কি হয় এটো কক্ষৰ সংখ্যা এককৈ বাঢ়ে কিন্তু তোমাৰ এটো কক্ষৰ সংখ্যা কি কৰিব এককৈ বাঢ়ে এবোৰ কথা তুমি মনত ৰাখিবা ঠিক আছে এটো তোমাৰ হৈ গল এতিয়া সোৱা এটো কাৰ্যকলাপ 5.7 এটো
কাৰ্যকলাপ 5.62 আমাৰ হৈ গ'ল এতিয়া কাৰ্যকলাপ 5.72 চোৱা 7 কি কৈছে এতে দ্বিতীয় পৰ্যায়ৰ মৌলবোৰৰ পাৰমাণৱিক ব্যাসাৰ্ধ তলত দিয়া হৈছে এতে যিকেইটা মৌল দিয়া আছে এই গুটেকেইটাৰ পাৰমাণৱিক ব্যাসাৰ্ধ দিয়া আছে এটো তুমি এনেদৰে লিখি লবা এটো কাৰ্যকলাপ 5.7 এটো 5.7 এটো এক নম্বৰ যেটো আছে হেতু তুমি ধৰি লোৱা এটো তোমাৰ যেটো বৰণৰ পাৰমাণৱিক ব্যাসাৰ্ধ হেতু দিয়া আছে তোমাৰ 88 হয়নে তাৰ পিছত বেৰিলিয়ামৰ পাৰমাণৱিক ব্যাসাৰ্ধ দিয়া আছে 111 অক্সিজেনৰ পাৰমাণৱিক আকাৰ দিয়া আছে তোমাৰ 66 তাৰ পিছত আছে তোমাৰ নাইট্ৰজেনৰ পাৰমাণৱিক ব্যাসাৰ্ধ 74 লিথিয়ামৰ পাৰমাণৱিক ব্যাসাৰ্ধ দিয়া আছে তোমাৰ 152 আৰু কাৰ্বনৰ পাৰমাণৱিক ব্যাসাৰ্ধ দিয়া আছে 77 একেটাতো দিয়েই আছে আমাৰ এটি কি কৈছে ইহতৰ পাৰমাণৱিক ব্যাসাৰ্ধৰ অধক্ৰমত সজোৱা অধক্ৰম মানে কি তোমাৰ এটো বেছিৰ পৰা কমলৈ সজাব লাগিব বেছিৰ পৰা কমলৈ হয় তো আটাইতকৈ বেছি কাৰ আছে লিথিয়ামৰ আছে হয়নে আটাইতকৈ বেছি হ'ব তোমাৰ তো ইয়াৰে এনেকে লিখিবা মৌলবোৰৰ অধক্ৰম হল তো মৌলবোৰৰ এটো পাৰমাণৱিক ব্যাসাৰ্ধৰ অধক্ৰম পাৰমাণৱিক ব্যাসাৰ্ধৰ অধক্ৰম মানে তোমাৰ ডাঙৰৰ পৰা সৰুলৈ এতিয়া আটাইতকৈ ডাঙৰ আছে তোমাৰ কি আটাইতকৈ ডাঙৰ আছে লিথিয়াম এটা আটাইতকৈ ডাঙৰ লিথিয়াম আছে তো প্ৰথমতে কি আহিব লিথিয়াম আহিব তাৰ পিছত কোনটো আছে তাৰ পিছত আছে তোমাৰ বেৰিলিয়াম তো এটা আহিব বেৰিলিয়াম তাৰ পিছত কোনটো আছে বেৰিলিয়ামৰ পিছত আছে তোমাৰ বৰন তো বৰন আহিব মানে তাৰ পিছত তোমাৰ কোনটো আছে এটো কাৰ্বন আছে তো তাৰ পিছত আহিব কাৰ্বনৰ পিছত কোন আছে এটো নাইট্ৰজেন আছে তো নাইট্ৰজেন আহিব তাৰ পিছত আছে তোমাৰ অক্সিজেন তো অক্সিজেন আহিব এটো এতিয়া তুমি লক্ষ্য কৰা ইয়াতে তাৰ পিছত তো কি কৈছে চোৱা এতিয়া মৌলকেইটা পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়টাৰ দ্বাৰা সজ্জিত হলনে হল হয়নে একেটা চোৱা এটো লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন হয়নে নাইট্ৰজেন অক্সিজেন তো এটো 2 নম্বৰ এনসার লিখিবা এটো মৌলবোৰ এটো চোৱা এতে লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন আছে না গুটেকেইটাৰ চোৱা এর অক্সিজেনৰ কথা যদি আমি কও অক্সিজেনৰ পৰমাণু ক্ৰমাঙ্ক হৈছে তোমাৰ কিমান 8 তো ইয়াৰে ইলেক্ট্ৰনৰ বিন্যাস হ'ব 26 তো এর কক্ষ কেইটা আছে দুটা তো দুটা যদি কক্ষ থাকে তেতিয়াহলে ইহতে দ্বিতীয় পৰ্যায়ৰ কি হ'ব মৌল হ'ব হয়নে তো মৌলবোৰ তোমাৰ এটো কি হল দ্বিতীয় পৰ্যায়ৰ মৌল দ্বিতীয় এটো পৰ্যায়ৰ মৌল আৰু এটো তোমাৰ লেফটৰ পৰা ৰাইটত লৈ গৈছে এটো তাৰ মানে ইয়াৰ পৰা আমি কি গম পালো চোৱা যদি আমি পৰ্যায়টাৰ বাওফালৰ পৰা সোফালে যাও তেতিয়া হলে তোমাৰ পাৰমাণৱিক ব্যাসাৰ্ধ কিন্তু কমিব আৰু তোমাৰ যেটো আটাইতকৈ ডাঙৰ মানে হেতু আগত থাকিব আৰু আটাইতকৈ সৰুটো লাষ্টত থাকিব তাৰ পিছৰ প্ৰশ্নটো কি কৈছে চোৱা কোনটো মৌলৰ পৰমাণু আটাইতকৈ ডাঙৰ আৰু কোনটো মৌলৰ পৰমাণু আটাইতকৈ সৰু তো ইয়াৰে এটো 3 নম্বৰ কোৱেশ্চনটো 3 নম্বৰত চোৱা আটাইতকৈ তোমাৰ ডাঙৰটো কি হ'ব আটাইতকৈ ডাঙৰ মৌলটো হ'ব লিথিয়াম আটাইতকৈ ডাঙৰ মৌলটো কি হ'ব লিথিয়াম হ'ব আৰু আটাইতকৈ তোমাৰ সৰু মৌলটো কি হ'ব অক্সিজেন কাৰণ অক্সিজেন একেবাৰে লাষ্টত আছে তো এটোৰ এনসার হৈ গল তাৰ পিছত কি কৈছে চোৱা এটো কোৱেশ্চনটো এটো 4 নম্বৰ কোৱেশ্চন বুলি যদি আমি ধৰো তেতিয়াহলে পৰ্যায় এটাত বাওফালৰ পৰা সোফাললৈ গলে কি দৰে পাৰমাণৱিক ব্যাসাৰ্ধৰ পৰিৱৰ্তন ঘটে পৰ্যায় এটাত বাওফালৰ পৰা সোফাললৈ গলে বহুত ইম্পৰ্টেন্ট হয় এটো তুমি এনসার লিখিবা এনে ধৰণে এটো 4 নম্বৰ এটো পৰ্যায় এটাৰ বাওফালৰ পৰা এটো সোফাললৈ তোমাৰ কি হয় পাৰমাণৱিক ব্যাসাৰ্ধ কমে
ব্যাসাৰ্ধ কমে এতিয়া কমে কিয় সেই কাৰণটো তুমি জানিব লাগিব কাৰণ এটো চোৱা পৰ্যায়ৰ বাওফালৰ পৰা যদি আমি সোঁফাললৈ যাওঁ তুমি এনেকৈ লিখিব পাৰা বাওফালৰ পৰা সোঁফাললৈ তোমাৰ কি হয় কাৰ্যকৰী নিউক্লিয় আধানৰ সংখ্যা বাঢ়ে কাৰ্যকৰী নিউক্লিয় আধানৰ সংখ্যা বাঢ়ে কাৰ্যকৰী নিউক্লিয় আধানৰ মান বাঢ়ে এতিয়া কাৰ্যকৰী নিউক্লিয় আধানৰ মান বাঢ়িলে কি হ'ব ফলত তোমাৰ কি হয় নিউক্লিয়াছ যেটো আছে মই এটো চিত্ৰ আঁকি দেখুৱাই আছো নিউক্লিয়াছ আৰু এটো তোমাৰ নিউক্লিয় আধানৰ মাজৰ এটো আকৰ্ষণ বল বাঢ়ে এটো আকৰ্ষণ বল বাঢ়ে এটো ফলত তোমাৰ নিউক্লিয়াছে টানি থাকে নিউক্লিয়াছৰ ফালে কি কৰে টানি থাকে এটো নিউক্লিয়াছৰ ফালে তোমাৰ টানে সেই কাৰণে বা হেয়ে তোমাৰ পাৰমাণবিক আকাৰ কমে পাৰমাণবিক আকাৰ কি হয় কমে বুজি পালানে এটো কেনেকুৱা কথা চোৱা এফালে তোমাৰ পৰ্যায় এটাতো তোমাৰ কি নহয় অক্ষৰ সংখ্যাটো বৃদ্ধি নহয় তো ধৰি লোৱা আমাৰ এটা এনেকুৱা এটা মৌল আছে এটো মৌল এতে ধৰি লোৱা তোমাৰ দুটা কি আছে ইলেক্ট্ৰন আছে আৰু বাহিৰত ইলেক্ট্ৰন আছে 4টা ঠিক আছে বাহিৰত ইলেক্ট্ৰন আমি 4টা দিলো এতিয়া এইটুক নিউক্লিয়াছ বুলি কয় এই নিউক্লিয়াছৰ মাজত এটো তোমাৰ কেইটা ইলেক্ট্ৰন আছে 4টা তো সেই 4টা ইলেক্ট্ৰন এটো কেন্দ্ৰৰ ফালে কি কৰি থাকিব এটো টানি থাকিব এটো এটা মৌল গল আৰু এটা মৌল তুমি লোৱা এটো এনেকুৱা এটোৰ কক্ষৰ সংখ্যা কিন্তু সেম থাকিব কক্ষৰ সংখ্যা চেঞ্জ নহয় এতে তোমাৰ প্ৰথম কক্ষত তুমি দুটা ইলেক্ট্ৰন ধৰা আৰু তোমাৰ ইফালে তুমি ইলেক্ট্ৰন ধৰা 6টা আছে 2 আৰু 6 8 মানে এটো অক্সিজেনৰ হ'ব 1 2 3 4 5 6 7 8 বুলি ধৰা তো 10টা হলে তোমাৰ কি হয় নিয়ন হয় তো এতিয়া লক্ষ্য কৰা ইয়াতে তোমাৰ তিনিজনে এজনৰ ফালে কি কৰি আছিল টানি আছিল তো শক্তি কম হ'ব না বেছি হ'ব কম হ'ব আৰু ইয়াত ইফালে তোমাৰ কি কৰিব 10 জনক টানি থাকিব তো শক্তি কাৰ বেছি হ'ব শক্তি তোমাৰ এইটোৰ বেছি হ'ব সেই কাৰণে ই কি কৰিব তোমাৰ এই যেটো নিউক্লিয়াছ আছে নিউক্লিয়াছে বাকি গুটেকেটা ইলেক্ট্ৰনক তোমাৰ নিজৰ কেন্দ্ৰৰ ফালে কি কৰিব টানি থাকিলে এটো কি হৈ আহিব সৰু হৈ আহিব আৰু ইয়াতে যেহেতু তোমাৰ বহিৰাগত কক্ষত ইলেক্ট্ৰন কম আছে গতিকে কম শক্তিৰ এটো ভিতৰ ফালে টানিব গতিকে এইটোৰ আকাৰ ডাঙৰ হ'ব আৰু এইটোৰ আকাৰ কি হ'ব সৰু হ'ব বুজি পালানে এটো হৈ গল ইয়াৰে পিছত এটো কাৰ্যকলাপ 5.8 কাৰ্যকলাপ 5.8 তো 5.7 হল এটা কাৰ্যকলাপ এটো 5.8 ত কি কৈছে তলত দিয়া প্ৰথম বৰ্গৰ মৌলবোৰ পাৰমাণবিক ব্যাসাৰ্ধৰ ঘটা পৰিৱৰ্তন অধ্যয়ন কৰা আৰু ইহঁতক বৰ্ধিত ক্ৰমত সজোৱা এটা আমি 1 নম্বৰ বুলি ধৰো এটা সোডিয়ামৰ পাৰমাণবিক ব্যাসাৰ্ধ দিয়া আছে তোমাৰ 186 মানে তাৰ পিছত লিথিয়ামৰ পাৰমাণবিক ব্যাসাৰ্ধ দিয়া আছে 152 ৰুবিডিয়াম এটো আৰবি মানে ৰুবিডিয়ামৰ দিয়া আছে 244 সিজিয়াম সিএস মানে সিজিয়ামৰ দিয়া আছে 262 আৰু আছে এফালে পটাছিয়ামৰ দিয়া আছে 231 এটি এইকেটা আমাৰ কি কৰিবলৈ দিছে বৰ্ধিত ক্ৰমত সজাবলৈ দিছে হয় তো এটো পাৰমাণবিক ব্যাসাৰ্ধৰ বৰ্ধিত ক্ৰম এতিয়া লিখা এটো ফালে এটো পাৰমাণবিক ব্যাসাৰ্ধৰ এটো ব্যাসাৰ্ধৰ বৰ্ধিত ক্ৰম এটো বৰ্ধিত ক্ৰম মানে তোমাৰ এটো কি কৰিব লাগিব সৰুৰ পৰা ডাঙৰলৈ এতে আটাইতকৈ সৰু কোনটো আছে আটাইতকৈ সৰু আছে তোমাৰ লিথিয়াম এটো লিথিয়াম আহিব মানে এটো আটাইতকৈ সৰু হৈছে লিথিয়ামৰ পিছত কোন আছে সোডিয়াম আছে লিথিয়ামৰ পিছত আছে সোডিয়াম তাৰ পিছত সোডিয়ামৰ পিছত কোন আছে এটো পটাছিয়াম আছে হয়নে তাৰ পিছত পটাছিয়ামৰ পিছত কোন আছে ৰুবিডিয়াম এটো
ৰুবিডিয়াম আছে RB ৰুবিডিয়াম তাৰ পিছত কোন আছে সিজিয়াম এটো CS এটো সিজিয়াম আছে এতিয়া তোমাৰ এইকেটা লিখা হৈ গল তাৰ পিছত কি কৈছে চোৱা এটো 2 নম্বৰত কৈছে এটো 2 নম্বৰ বুলি ধৰিলে এটো কৈছে তোমাৰ আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ পৰমাণু কোনটো হ'ব চোৱা আটাইতকৈ সৰু কোনটো হ'ব তেতিয়া হলে তোমাৰ এটো বৰ্গৰ কথা কৈছে কিন্তু এটো আটাইতকৈ মানে আটাইতকৈ সৰু মৌলটো কি হ'ব আটাইতকৈ সৰু মৌলটো তোমাৰ কি হ'ব এটো লিথিয়াম হ'ব আৰু আটাইতকৈ ডাঙৰ মৌলটো হ'ব তোমাৰ কি সিজিয়াম বুজি পালানে ইয়াৰে পিছত চোৱা এটো বৰ্গ এটা ওপৰৰ পৰা তললৈ গলে পাৰমাণবিক আকাৰৰ পৰিৱৰ্তন কেনেদৰে ঘটে এটো বহুত ইম্পৰ্টেন্ট হয় এটো বহুত পৰীক্ষাত আহিছে এটো তোমালোকৰো আহিব পৰীক্ষাত এটো 3 নম্বৰ চোৱা এটো তুমি এনেকৈ লিখিবা বৰ্গ এটাৰ যদি ওপৰৰ পৰা তললৈ যাও মানে বৰ্গ এটাৰ তললৈ এটো তোমাৰ কি হয় নতুন কক্ষ আৰম্ভ হয় মই এটো চিত্ৰ আঁকি দেখাই দিম এটো নতুন কক্ষ আৰম্ভ হয় এটো ফলত কি হয় ফলত তোমাৰ নিউক্লিয়াছ পৰমাণুৰ যেটো নিউক্লিয়াছ থাকে নিউক্লিয়াছ আৰু নিউক্লিয় আধানৰ মাজৰ দূৰত্ব বাঢ়ে নিউক্লিয় এটো আধানৰ মাজৰ দূৰত্ব বাঢ়ে তে দূৰত্ব বাঢ়িলে তোমাৰ কি হয় আকৰ্ষণ বল কমে ফলত কি হয় তোমাৰ আকৰ্ষণ বলটো কমে হেয়ে তোমাৰ কি হয় এটো বৰ্গৰ তললৈ মানে ওপৰৰ পৰা তলফালে আহিলে পাৰমাণবিক ব্যাসাৰ্ধ বাঢ়ে কিন্তু পৰ্যায় এটাৰ উল্টা পৰ্যায় এটাত তোমাৰ বাওফালৰ পৰা সোঁফালে গলে পাৰমাণবিক ব্যাসাৰ্ধ কমে আৰু বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে পাৰমাণবিক ব্যাসাৰ্ধ কি হয় বাঢ়ি যায় এটো মই এটা एग्जांपल দি বুজাই দিও তোমালোকক সো যেটো লিথিয়াম আছে লিথিয়ামৰ পৰমাণু ক্ৰমাঙ্ক 3 এটোৰ যদি আমি ই কৰো এটোৰ যদি আমি এটো পৰমাণু ৰাশি যদি আমি লিখো এর ইলেক্ট্ৰনৰ বিন্যাস হ'ব 2 1 তার মানে প্রথম কক্ষত থাকিব তোমার কেইটা দুটা আৰু বাহিৰৰ কক্ষত থাকিব কেইটা তোমাৰ এটা তো এতিয়া চোৱা ইয়াৰে মাজত ইয়াৰে যিখিনি দৈৰ্ঘ্য সেইখিনি ধৰা তোমাৰ 5 সেন্টিমিটাৰ কিমান ধৰিছো 5 সেন্টিমিটাৰ বুলি ধৰিছো এতিয়া লিথিয়ামৰ পিছৰ যেটো মৌল হেতু হৈছে কি তোমাৰ সোডিয়াম এটো সোডিয়ামৰ পৰমাণু ক্ৰমাঙ্ক হৈছে 11 এটো আহিব 281 এর ইলেক্ট্ৰনৰ বিন্যাস কক্ষ আছে 3টা এতে কক্ষ আছিল কেইটা দুটা ইয়াতে কক্ষ আহিল কেইটা 3টা এটো নিউক্লিয়াস এটো প্ৰথম কক্ষ এটো দ্বিতীয় কক্ষ আৰু এটো হৈছে তৃতীয় কক্ষ সব লক্ষ্য কৰিবা কিন্তু ইম্পৰ্টেন্ট হয় এটো প্ৰথম কক্ষত তোমাৰ দুটা থাকিব তোমাৰ দ্বিতীয় কক্ষত থাকিব 8টা 1 2 3 4 5 6 7 8 আৰু ইফালে আছে তোমাৰ এটা বহিৰ্তম কক্ষত আছে এটা এতিয়া লক্ষ্য কৰা এটো দ্বিতীয় কক্ষলৈ ইয়াৰ ব্যাসাৰ্ধ আছিল 5 সেন্টিমিটাৰ তো ইয়াৰে পৰা এইখিনিৰ ব্যাসাৰ্ধ তো 5 সেন্টিমিটাৰ হ'ব কিন্তু এইখিনি বাঢ়ি আহিল না এইখিনি ধৰা 1 সেন্টিমিটাৰ তো এটো হ'ল তোমাৰ 6 সেন্টিমিটাৰ তাৰ মানে ইয়াৰে পৰা ইয়াৰ মাজৰ দূৰত্ব এটো কক্ষৰ সংখ্যা যিমান বাঢ়িব নিউক্লিয়াছ আৰু নিউক্লিয় আধানৰ মাজৰ দূৰত্ব সিমান বাঢ়িব তো ইয়াতে দুটা আছে কাৰণ অলপ ওচৰত আছে সেই কাৰণে অলপমান টানি ৰাখিব পাৰিছে হয়নে আৰু এটো তোমাৰ ইয়াৰ পৰা বহুত দূৰত আহিছে তো যিমানে দূৰত যাব মৌলটোৰ এই যে বহিৰতম কক্ষত যিবোৰ ইলেক্ট্ৰন থাকে সেইবোৰ আৰু নিউক্লিয়াছৰ মাজৰ দূৰত্ব বাঢ়ি যায় ফলত ইয়াৰ আৰু ইয়াৰে মাজৰ আকৰ্ষণ বলটো কি কৰে কমি যায় এই কাৰণে দূৰত থকা ছোৱালী কিতেও ভাল পাব নালাগে কাৰণ তাৰ মানে দূৰত থাকিলে বেছি কানেকশন নাপায় এটো গুছি যাব বিচাৰে এতিয়া চোৱা এটো তোমাৰ বুজি পাইছানে এটো যিমান কক্ষৰ সংখ্যা বাঢ়িলে তোমাৰ নিউক্লিয় আধানবোৰ হিমানে দূৰত যাব আৰু ইহঁতৰ মাজৰ আকৰ্ষণ বলটো কমিব ফলত ইহঁতৰ যেটো পাৰমাণবিক ব্যাসাৰ্ধ হেতু বাঢ়ি যাব পাৰমাণবিক ব্যাসাৰ্ধ মানে কি পাৰমাণবিক ব্যাসাৰ্ধ মানে হৈছে নিউক্লিয়াছ আৰু বহিৰতম কক্ষৰ মাজত থকা দূৰত্ব হেতু পাৰমাণবিক ব্যাসাৰ্ধ বুলি কোৱা হয় ব্যাস বুলি কোৱা হয় মানে ব্যাসাৰ্ধ
এইটো বুজি পালানে তো এইটো আমাৰ হৈ গ'ল ইয়াৰ পিছত চোৱা কাৰ্যকলাপ 5.9 কাৰ্যকলাপ 5.9 টো চোৱা ইয়াতে কি কৈছে এইটো কাৰ্যকলাপ এইটো 5.9 কি কৈছে চোৱা তৃতীয় পৰ্যায়ৰ মৌলবোৰ পৰীক্ষা কৰা আৰু ইহঁতৰ ধাতু আৰু অধাতু হিচাপে চিনাক্তকৰণ কৰা ইয়াতে কৈছে তোমাৰ তৃতীয় পৰ্যায়ৰ যেটা মৌল আছে সেই মৌলকেইটা তোমাৰ লিখিবলৈ দিছে হয়নে এতিয়া চোৱা তৃতীয় পৰ্যায়ৰ যিকেইটা মৌল আছে সেই মৌলকেইটা কি আছিল এটো চোৱা এটো এক নম্বৰত এটো দিলো এটো তৃতীয় পৰ্যায়ৰ মৌল প্ৰথমতে তুমি মৌলবোৰৰ নাম লিখি লবা মই কৈছে তুমি প্ৰথমৰ পৰা পৰ্যায়ৰ মৌলবোৰ মোটামুটি 30টা তুমি কি কৰা মুখস্থ কৰা বহুত মানে সুবিধাজনক হ'ব কি আছে এটো তোমাৰ এটো আছে তোমাৰ সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন তাৰপিছত ফসফৰাছ সালফাৰ ক্লোৰিন আৰু কি আছে আৰ্গন আছে এতিয়া তুমি এই কেইটাৰ পৰা কোন কেইটা ধাতু আৰু কোন কেইটা অধাতু হেকেইটা তুমি চিনাক্তকৰণ কৰিব লাগে এটা সব ধাতু কোন কেইটা আছে ধাতু আছে তোমাৰ সোডিয়াম এফালে আছে তোমাৰ মেগনেছিয়াম আৰু কি আছে এলুমিনিয়াম আছে এইকেইটা আছে ধাতু সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম আৰু অধাতু কি আছে আৰু অধাতু হ'ব তোমাৰ কি এটো সিলিকন ফসফৰাছ সালফাৰ ক্লোৰিন আৰু কি আৰ্গন এইকেইটা হৈছে তোমাৰ অধাতু বুজি পালানে তাৰ পিছত কি কৈছে চোৱা পৰ্যাবৃত্ত তালিকাৰ কোনফালে ধাতু কেইটা আছে এটো 2 নম্বৰ এটো পৰ্যাবৃত্ত তালিকাৰ তোমাৰ বাওফালে ধাতু আছে বাওফালে কি আছে বাওফালে ধাতু আৰু তোমাৰ সোফালে কি আছে অধাতু এটো 3 নম্বৰ এটো পৰ্যাবৃত্ত তালিকাৰ কোনফালে অধাতু কেইটা পাবা তো এটো পৰ্যাবৃত্ত তালিকাৰ এটো তোমাৰ সোফালে কি আছে অধাতু আছে যিকেইটা তোমাৰ এই হালধীয়া বৰণ হেকেইটা অধাতু আৰু যিকেইটা হিউজিয়া হেকেইটা কি হয় ধাতু হয় তাৰ পিছত চোৱা এটো তোমাৰ একেবাৰে শেষৰ ইয়াৰ পিছত আৰু কাৰ্যকলাপ নাই আৰু এটা আছে 5.11 লৈকে আছে 5.10 চোৱা 5.10 ত কি কৈছে এটা এক বৰ এটো 5.10 হয় 5.10 বৰ্গ এটাত ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কি দৰে ক্ৰম পৰিৱৰ্তিত হ'ব বুলি ভাবা এটো বহুতেই ইম্পৰ্টেন্ট হয় এটো 5.10 টো এতে কি কৈছে সব বৰ্গ এটাত ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা এটো এতে যে লিখিছো এটো চোৱা এখিনিৰ পৰাই তোমাৰ এটোৰ এনসার আহিব হেতুৰ 1 নম্বৰ যেটো এনসার সেই এনসারটো তুমি এই গুটেইখিনি লিখিব লাগিব মানে বৰ্গ এটাৰ তললৈ নতুন কক্ষ আৰম্ভ হয় ফলত নিউক্লিয়াছ আৰু নিউক্লিয় আধানৰ মাজৰ দূৰত্ব বাঢ়ে ফলত আকৰ্ষণ বল কমে এতিয়া তোমাৰ আকৰ্ষণ বল যিমানে কমিব ইলেক্ট্ৰনটো তো তোমাৰ হিমানে কি কৰিব এৰি দিব হয়নে তোমাৰ আকৰ্ষণ বল যদি বেছি থাকে এৰি যাবলৈ কি হয় মানে বেছি শক্তিৰ প্ৰয়োজন হ'ব কিন্তু যদি আকৰ্ষণ বলটো কমি থাকে কি কৰিব সোনকালে এৰি দিব তো ইয়াৰে যেটো তোমাৰ 1 নম্বৰ যেটো এনসার তুমি হেতু লৈ এটো আকৰ্ষণ বল কমে হেই কাৰণে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়ে এতে এইখিনি তোমাৰ লিখিব নালাগে তুমি হেইখিনি লিখিলে এটোৰ এনসার হৈ যাব 1 নম্বৰৰ যেটো এনসার বুজি পালানে 2 নম্বৰ কি কৈছে চোৱা পৰ্যায় এটাত এই প্ৰৱণতা কি দৰে ক্ৰম পৰিৱৰ্তিত হয় তো পৰ্যায় এটাত কেনেকে তোমাৰ কি হয় ক্ৰমৰ পৰিৱৰ্তন হয় কেনেদৰে ক্ৰম পৰিৱৰ্তন হ'ব তোমাৰ পৰ্যায় এটাত তোমাৰ কি হয় কাৰ্যকৰী নিউক্লিয় আধানৰ সংখ্যা তোমাৰ বাঢ়ে এটো ইয়াৰে আগৰ যেটো আছে হেতু এটো চোৱা এটো যে লিখিছিল তোমাৰ এটোৰ এনসার তোমাৰ হেতুৰ লগত মিলাই লিখিলে হৈ যাব এটো পৰ্যায় এটাৰ বাওফালৰ পৰা সোফাললৈ পাৰমাণবিক ব্যাসাৰ্ধ কমে কিহৰ কাৰণে পৰ্যায় এটো এইখিনি লিখিব নালাগে তুমি এইখিনি লিখিব লাগিব পৰ্যায় এটাৰ সোফাললৈ কাৰ্যকৰী নিউক্লিয় আধানৰ মান বাঢ়ে ফলত নিউক্লিয়াছ আৰু নিউক্লিয় আধানৰ মাজৰ আকৰ্ষণ বল বাঢ়ে এটা আকৰ্ষণ বল বাঢ়িলে তোমাৰ ইলেক্ট্ৰন এটা সহজে কি নকৰে এৰি নিদিয়ে বুজি পালানে তো তুমি হেতু লিখিলে তোমাৰ এটোৰ কি হ'ব এনসার হৈ যাব বুজি পাইছানে ইয়াৰে পিছত চোৱা এটো লাষ্ট এক্সারসাইজ এটো কাৰ্যকলাপ শেষৰ কাৰ্যকলাপ এটো তোমাৰ এটো 5.11 আৰু ইয়াৰে এবোৰ যিবোৰ এনসার আছে সেই এনসারবোৰ মই অলৰেডি আপলোড কৰিছো তোমালোকে ভিডিওটো চাই লবা এটো চোৱা 5.11 5.11 এটো পৰ্যায় এটাত বাওফালৰ পৰা সোফাললৈ গলে ইলেক্ট্ৰন লাভ কৰাৰ প্ৰৱণতা কি দৰে হলনি হয়
এতে কৈছো সব পৰ্দা এটাৰ বাওফালৰ পৰা সোঁফাললৈ পৰ্দা এটাৰ বাওফালৰ পৰা সোঁফাললৈ তোমাৰ কাৰ্যকৰী নিউক্লিয়াৰ আধানৰ মানটো বাঢ়ি থাকে গতিকে ইলেক্ট্ৰন তোমাৰ কি লাভ কৰাৰ যেটো প্ৰৱণতা হেতু কি কৰে তোমাৰ কমি যায় আৰু ইফালে বৰ্গ এটাৰ তললৈ আহিলে ইলেক্ট্ৰন লাভ কৰাৰ প্ৰৱণতা কিদৰে হলনি হয় ইয়াতে কোৱা কৈছে ইলেক্ট্ৰন লাভ কৰাৰ প্ৰৱণতা এৰি দিয়াৰ প্ৰৱণতা কিন্তু কোৱা নাই তো লাভ কৰাৰ প্ৰৱণতা কি কৰিব কমি যাব বৰ্গ এটাৰ যেহেতু তোমাৰ ওপৰৰ পৰা তললৈ আহিলে তোমাৰ কি হয় ওপৰৰ পৰা তললৈ আহিলে নতুন এটা কক্ষ আৰম্ভ হয় আৰু নতুন কক্ষ আৰম্ভ হোৱাৰ লগে লগে নিউক্লিয়াছ আৰু কাৰ্যকৰী নিউক্লিয়াৰ আধানৰ মাজৰ আকৰ্ষণ বলটো কমে গতিকে ইহতৰ লাভ কৰাৰ প্ৰৱণতাটো কমি যায় এৰি দিয়াৰ প্ৰৱণতাটো বাঢ়ে কিন্তু লাভ কৰাৰ প্ৰৱণতাটো কমে আৰু এক নম্বৰত তোমাৰ পৰ্যায় এটাত বাওফালৰ পৰা সোঁফাললৈ গলে তোমাৰ যেহেতু কাৰ্যকৰী নিউক্লিয়াৰ আধানৰ সংখ্যা বাঢ়ি থাকে আৰু তোমাৰ নিউক্লিয়াছ আৰু কাৰ্যকৰী নিউক্লিয়াৰ আধানৰ মাজৰ আকৰ্ষণ বলটো বাঢ়ে গতিকে ইলেক্ট্ৰন লাভ কৰাৰ প্ৰৱণতাটো কি কৰে বাঢ়ি যায় বুজি পালানে ইলেক্ট্ৰন লাভ কৰাৰ প্ৰৱণতাটো বাঢ়ি যাব আৰু এটো তোমাৰ কি কৰিব কমি যাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকৰ বহুতখিনি সহায়ক হ'ব একেটাৰ গোটেইকেটাৰ ইও আছে মোৰ তাতে একেটাৰ এনসাৰবোৰ মই লিখিছো ইয়াতেও লিখিছো মই এটা নোটছ বনাইছো তোমালোকৰ যদি পিডিএফ ফাইল লাগে তেতিয়া হলে তোমালোকে জয়েন বটনত ক্লিক কৰি জয়েন হোৱা তোমালোকে সকলোখিনি এনসাৰ পাই যাবা সায়েন্সৰ তুমি 100% এনসাৰ পাই যাবা তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে ভিডিঅ'বোৰ ৰেগুলাৰলি চাই থাকিবা হাফ ইয়াৰলিৰ আগত তোমালোকৰ হাফ ইয়াৰলি কোৰ্সখিনি মই শেষ দিম ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনাবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ